হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। মই আজি আপোনালোকৰ মাজলৈ পটলৰ ৰেচিপি লৈ আহিছোঁ। পটল দি কিমান ভাজি ফ্ৰাই কিমান খাব। মই কিন্তু ফ্ৰাই কৰিবলৈ কাটিছিলোঁ পটলখিনি, দুফাল দুফাল কৰি দিছিলোঁ। দুফাল কৰি দিছিলোঁ ফ্ৰাই কৰিম বুলি। তাৰপৰা আকৌ চিন্তা কৰিলোঁ কিমাননো আৰু একেটা হেৰিকৈ খাব পটল দি, আৰু কিবা এটা বেলেগ বনাওঁ বুলি ভাবিলোঁ। তাৰপিছতে মই বনাবলৈ লৈছোঁ এতিয়া পটল পকৰি। আৰু মই পটলখিনি তেনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ, বেছি মিহিও কৰা নাই, তাৰমানে এফালৰ জেগাত আৰু এবাৰ কাটি দুডোখৰ কৰি দিছোঁ। এটা পটল 4ডোখৰ কৰিছোঁ, কিছুমান 5ডোখৰো হৈছে। আৰু মই তাতে নিমখ অকণমান দি সানি পেলাই ভালকৈ ঢাকন মাৰি 20 মিনিটৰ কাৰণে থৈ দিলোঁ। অকণমান পটলখিনি লেৰেলি যোৱা নিচিনা হ'লেহে বস্তুটো ভাল লাগে। ডাইৰেক্ট দিলে পটলখিনিত আকৌ বেচনখিনি নালাগিব। আৰু মই এইফালে বেচন উলিয়াই লৈছোঁ আন এটা বাতিত। আৰু মই অকণমান নিমখ দিছোঁ, যিহেতু তাত নিমখ দিয়া আছেই, আৰু নিমখ দিয়া থাকিলে চোকা হৈ যাব নহয়। অকণমান নিমখ দিছোঁ, আৰু ইয়াতে হালধি গুড়ি অকণ দি দিছোঁ। আৰু মই জলকীয়া গুড়ি অকণমান দিছোঁ, অকণমান কাশ্মীৰী গুড়ি দি দিছোঁ, আৰু অকণমান মিট মছলা দি দিছোঁ, যিহেতু পটলৰ গোন্ধটো নাহিবলৈ কাৰণে। আৰু অকণমান পকৰিটো মাংসৰ গোন্ধ আহিবলৈ কাৰণে অকণমান মিট মছলা দি দিলোঁ। আৰু অকণমান পানী দি পেলাই এইখিনি পানীতে মই ধুনীয়াকৈ বেটাৰ এটা কৰি ল'ম। মই কৰি ল'লোঁ, বেছি পনীয়া নকৰিব আপোনালোক, অকণ পানী দি পেলাই বেটাৰখিনি ঠিক কৰিব। আৰু মই তেনেকৈ আৰু অকণমান পানী দি দিছোঁ, কাৰণ মোৰ এইখিনি অকণ বেছি ডাঠ হৈছিলে, শুকান নিচিনা হৈছিলে। আৰু মই ধুনীয়াকৈ কৰি ল'লোঁ এটা চাইজত। আৰু এতিয়া মই এইখিনি উলিয়াই লৈছোঁ, যিহেতু অথনি ধোৱা নাছিলোঁ মই। আৰু এতিয়া মই ভালকৈ ধুই ল'ম, আৰু নিমখখিনি ওলাই যাব, যিহেতু যোনকণ নিমখ গলি ইয়াত সোমালে সেইখিনি ইমানতে হৈ যাব। আৰু তাত মই অকণমান নিমখ দিছোঁৱে বেচনখিনিত। আৰু মই ভালকৈ ধুই লৈ এতিয়া উলিয়াই লৈছোঁ আন এখন বাচনত। আৰু এইখিনি মই উলিয়াই লৈ ভালকৈ পানীখিনি টুকি ল'ম, কাৰণ পানী থাকিলে নহ'ব। তাত মই যিহেতু বেটাৰখিনি কৰা হ'ল, আৰু বেছি যদি ইয়াত পানী থাকি যায় তেতিয়া মানে কি হ'ব, পকৰিটো তুলিবলৈ দিগদাৰ হ'ব। আৰু মই শুকানকৈ পানীখিনি আঁতৰাই লৈ, আপোনালোকৰ যদি কটন কাপোৰ আছে কটন কাপোৰতো টুকি ল'ব পাৰে। মই তেনেকৈ কৰা নাই, মই খৰাহী এখনত থৈ দিছিলোঁ, আৰু মোৰ পানীখিনি টোক খাই গৈছিলে। তাৰপিছতে মই এইখিনি ইয়াতে ঢালি দিলোঁ। ঢালি লৈ এতিয়া মই আদা এডোখৰো লৈ লৈছোঁ, আৰু 3 ফুটি নহৰু লৈ লৈছোঁ, আৰু এটা পিঁয়াজ, এইখিনিও মই এটা পেষ্ট কৰি ল'ম। আৰু এইখিনি এটা পেষ্ট কৰি লৈ মই ইয়াতে ময়দাখিনি বেচনখিনিৰ ওপৰতে দি দিম। এইখিনি এতিয়া মই পেষ্ট কৰি ল'ম। পেষ্ট কৰি এতিয়া মোৰ হৈ যাব। মই পেষ্ট কৰিবলৈ উলিয়াই লৈছোঁ। এতিয়া মোৰ পেষ্ট কৰা হৈ গ'ল, আৰু মই এতিয়া দি দিলোঁ, দি ভালকৈ সানি ল'ম। আৰু এতিয়া মই আগৰে তেল অকণমান আছিলে মাছ ফ্ৰাই কৰা। আৰু আমাৰ নিচিনা মানুহ আমি এতিয়া এখন অজৰাই বেলেগ এখনত হেৰি কৰিব নোৱাৰোঁ, কাৰণ যিহেতু পইচা দি কিনা বস্তুহে, আৰু দিন হাজিৰা কৰা মানুহ ন, আৰু ইমানখিনি আমাৰ হেৰি কৰিবলৈ আমি নোৱাৰোঁ। কাৰণ মই এইখিনিতে তেল অকণমান আকৌ দি দিলোঁ। দি লৈ পেলাই ইয়াতে মই এটা এটাকৈ দি থৈ গৈছোঁ। কি ধুনীয়াকৈ চামুচখন দি উঠাওঁতে উঠি গৈছে, আলগা আলগা হৈ গৈছে, দিছে নহয়, লাগি যোৱা নাই। আৰু মই তেনেকৈ হেৰি কৰি লৈছোঁ এটা এটাকৈ। আৰু মই ইপিটি সিপিটি ধুনীয়াকৈ লুটিয়াই বগৰাই ভাজি ল'লোঁ। ইমান ধুনীয়া মচমচীয়া হৈছে নহয়, খাবলৈও যে ইমানেই টেষ্টি হ'ল কৈছোঁ কি আৰু। মই এদিনো বনোৱা নাছিলোঁ এনেকৈ, কিন্তু মই নিজে বনাইছোঁ এনেকৈ। মানুহে জলকীয়া দিহে কৰি খায়, বা বেলেগ কিবা দি, মই পটল দি খোৱা দেখাও নাই, আৰু খোৱাও নাছিলোঁ এদিনো। তাৰপিছতে মই তেনেকৈ কৰিছোঁ। আপোনালোক যদি নাই খোৱা এনেকৈ কৰি খাবচোন, ইমান যে সোৱাদ লাগে নহয় কৈছোঁ। মই নিজে খাই সোৱাদ পাইছোঁ, সেইটো কাৰণে মই আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। আৰু দেখিছে নহয়, এপিচকৈ ধুনীয়াকৈ ওলাই আহিছে। মই তেনেকৈ আকৌ এবাৰ দি দিম একেখন কেৰাহীতে, আৰু তেনেকৈ দি আকৌ উলিয়াই ল'লোঁ। আৰু মোৰ পকৰিখিনি ৰেডি হৈ গ'ল। আৰু আপোনালোক মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবচোন, তেতিয়াহে মোক ভাল লাগিব। আৰু লাইক কমেণ্ট কৰিব। আৰু যদি কোনোবাই নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে ফ'ল' এটা কৰি দিব, ফ'ল' এটা কৰিব নেপাহৰিব। যিহেতু আপোনালোক ছাপোৰ্ট কৰিলেহে মোৰ ভাল লাগিব ভিডিঅ'বোৰ দি, নহয় জানো। তেনেকৈ মোৰ ভিডিঅ' দিব পাৰিম আপোনালোক যদি ছাপোৰ্ট কৰিব, তেতিয়া মই আপোনালোকৰ মাজলৈ ভিডিঅ' চব এৰিবলৈও ভাল লাগিব।
আৰু মোৰ এতিয়া হৈ গ'ল পকৰীখিনি। এতিয়া খাই এডোখৰ চালোঁ, ইমানেই ভাল লাগিছে খাই, গোন্ধটো ইমান ধুনীয়া আহিছে, মচমচীয়া হৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই, ধন্যবাদ, গুড নাইট।